বহুত দিনৰ পৰা অৰ্ডাৰ দি থোৱা পাৰ্চেলটো ফাইনেলি আজি আহি গ'ল আৰু ইয়াৰ প্ৰাইচ আছিলে 519। কি আছে ইয়াৰ ভিতৰত সেইটোকে অপেনিং কৰিবলৈ কাৰণে ময়ো এক্সাইটেড হৈ আছোঁ, লগতে আপোনালোকক দেখাবলৈ কাৰণে। আৰু পাৰ্পেলৰ ফালৰ পৰা যে বহুত ধুনীয়া পেকেজিং কৰে। তাৰপৰা ওলালে ইয়াত মই অৰ্ডাৰ দিছিলোঁ টি ট্ৰী এচিষ্টেণ্ট অইল আৰু লগতে টি ট্ৰী ফেচ মাস্ক আৰু লগতে ইয়াৰ লগত ফ্ৰী দিছিলে এটা বডি লোশ্যন। মানে ফ্ৰী তেওঁলোকে যে আগতেও মোক দিছে। তাৰোপৰি পাৰ্চেলকেইটাৰ কাৰণে মই বহুত এক্সাইটমেণ্ট হৈ আছিলোঁ, কাৰণ সেইকেইটা যে বহুত মেইন ইম্পৰ্টেণ্ট বস্তু হয়। তাৰপৰা আজি এইফালে খালোঁ মই ৰুটি আৰু এগ। তাৰপৰা যোনটো আনিছিলোঁ ন সেইটো ইউজ কৰিবই লাগিব ন, লগতে আপোনালোকক ৰিভিউ দেখাব লাগিব যে। আৰু ইয়াৰ কালাৰটো ইমান বেছি ধুনীয়া, একদম হালকা গ্ৰীণ কালাৰ। তো সেইকাৰণে মই ধুনীয়াকৈ ফেচ মাস্কটো এপ্লাই কৰি লৈছোঁ ডিঙিত আৰু মুখত দুয়োটাতে সমানে, যাতে এটা বগা হ'লে এটা ক'লা হৈ থাকিব নেকি, হয় নাই। ধুনীয়াকৈ এপ্লাই কৰি ল'লোঁ আৰু আজি মিনি ব্লগটো ইমানে আছিলে। ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। বাই।